টেনশ্যন লাগি থাকে যিকোনো মুহূৰ্ততে সাম্প্ৰদায়িক সংঘাত হোৱাৰ এটা পৰিৱেশ অসমত হৈ গৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে কয় মই অসমত বিস্ফোৰণ হোৱাটো বিচাৰি আছো ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আন একো আমাৰ কাৰণে হ'ব নোৱাৰে হয় নে নহয় আচলতে অসমত মানুহৰ ঘৰে ঘৰে মিয়া বিচাৰি গৈছে মিয়া বিতৰণ কৰিবৰ কাৰণে সময়সীমা দিয়া হৈছে 7 দিনৰ ভিতৰত সকলোৱে তাৰ পৰা গুচি আহিব লাগে মই তেওঁলোকক বেয়াকৈ ক'ব খোজা নাই খালি আজিৰ সভাখনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকক আহ্বান জনাব বিচাৰিছো মিয়া মানে আপোনালোকে কাক বুজি পায় মিয়া অসমীয়া আৰু অসমীয়া জাতিৰ শত্ৰু নেকি মিয়া মানে বিদেশী নেকি শুনি লওক মিয়া হেই ককল যিসকলক এটা সময়ত আপোনালোকে চৰুৱা বুলি কৈছিল পনুৱা বুলি কৈছিল বংগমূলীয় মুছলমান বুলি কৈছিল চৰ্চাপুৰীৰ মুছলমান বুলি কৈছিল ন অসমীয়া মুছলমান বুলি কৈছিল তেওঁলোকৰে মাজৰে কোনোবাই এতিয়া নিজকে মিয়া বুলি কয় হয়নে নহয় আৰু এই মানুহখিনি ইতিমধ্যে বহু বছৰ পূৰ্বে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সংস্কৃতি গ্ৰহণ কৰি হাৰে হিমুজিয়ে তেওঁলোকে অসমীয়া হৈ পৰিছে নে নাই প্ৰজন্মৰ পিছত প্ৰজন্ম আজি আমাৰ মাতৃভাষা হিচাপে অসমীয়া আৰু জাতীয় পৰিচয় হিচাপে সদায় অসমীয়া হৈ থাকিব এই কথাটোত কোনেও আচলতে সন্দেহ কৰিব নালাগে আজি যিসকল উজনি অসমৰ দল সংগঠনৰ নেতৃত্বই মিয়া মানে বাংলাদেশী বুলি ক'ব বিচাৰে মিয়া মানে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু বুলি ক'ব বিচাৰে মিয়া মানে বাংলাদেশী ক'ব বিচাৰিছে তেওঁলোকক আহ্বান জনাইছো যে এটা সময়ত এই মানুহকে জ্যোতিপ্ৰসাদ আগৰৱালাই ন অসমীয়া মই মুনচিঙীয়া বুলি কৈছিলে বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ অংগ বুলি কৈ গৈছে হোমেন বৰগোহাঁয়ে ন অসমীয়া বুলি কৈছে অম্বিকাগিৰি ৰায়চৌধুৰী 1937 চনতে এই মানুহখিনিক অসমীয়া ভাষা গ্ৰহণৰ জৰিয়তে অসমীয়া জাতি হত্যাৰ লগত মিলি যাবলৈ আহ্বান জনাইছিল আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি যিসকলক তোমালোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছা সেই জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটো আনুষ্ঠানিকভাৱে একেলগে বৃহৎ সংখ্যক লোকে অসমীয়া মাতৃভাষা হিচাপে কোৱাৰ কাৰণে অসমীয়া ভাষাটো 1951 চনৰ সেন্সাছত ৬২% পৰ্যন্ত হৈছিলে সংখ্যাগৰিষ্ঠ ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিলে এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত ভৰি দিয়া উজনি অসমৰ তথাকথিত জাতীয়তাবাদী সংগঠনে জনাটো উচিত কেৱল সেয়াই নহয় আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি উজনি অসমৰ সেই তথাকথিত জাতীয়তাবাদী দল সংগঠনে ধুবুৰীৰ মানুহ গোৱালপাৰাৰ মানুহ বৰপেটাৰ মানুহ বুলি ক'লে বাংলাদেশী ক'ব বিচাৰে হয় নে নহয় তেওঁলোকে জনা উচিত যে অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস কি যেতিয়া 1954 চনত ভাষাৰ ভিত্তি কৰি ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিলে 1954 চন 19 মে গোৱালপাৰা জিলাৰ